ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ এক্সাৰচাইজ 15.1ৰ 21 নম্বৰ প্ৰশ্নসমূহৰ পৰা। যোৱা ভিডিঅ'বোৰত মই 20 নম্বৰ প্ৰশ্নলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে এতিয়াও সেই ভিডিঅ'খিনি চোৱা নাই এতিয়াই গৈ চাই ল'বা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে গৈ ছাবস্ক্ৰাইব কৰি ল'বা। চোৱা 21 নম্বৰ প্ৰশ্নটোত কি দিছে, 144টা বলপেন থকা এটা মুঠা বলপেনত 20টা বলপেন বেয়া আছে। কি বুলি কৈছে যে 144টা কলমৰ ভিতৰত 20টা কলম বেয়া থকা বুলি কৈছে, আৰু বাকীবোৰ ভাল। তোমালোকে এইটো মুখে ক'ব পাৰিবা যে 144টাৰ পৰা 20টা বেয়া হ'লে বাকীখিনি ভাল, মানে কি 20টা ইয়াৰ পৰা গুচি গ'লে কিমান থাকিব? নিশ্চয় 124টা থাকিব, হয়নে নহয়? নুৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয়, আকৌ বেয়া হ'লে নিকিনে। নুৰিয়ে কিনিব, ইয়াৰ পৰা মুঠ কলম আছে 144ৰ পৰা, তাৰ পৰা এটা কলম কিনিব, যদি ভাল হয় তেতিয়াহে কিনিব, বেয়া হ'লে নিকিনে। দোকানীয়ে যাদৃচ্ছিকভাৱে এটা বল আনিলে, মানে যাদৃচ্ছিকভাৱে এটা কলম আনিলে, ইয়াৰ পৰা মানে দোকানীজনেতো আৰু বাছি অনা নাই, একফালৰ পৰা এটা কলম আনিছে। তাইক দিলে, সম্ভাৱিতা কি যাতে তাই এইটো কিনে? নিশ্চয় ভাল হ'ব লাগিব, ভাল হ'লেহে কিনিব, ইয়াতে কৈ দিছে। নুৰিয়ে কলমটো ভাল হ'লে কিনিব, বেয়া হ'লে নিকিনে, হয়নে? প্ৰশ্নটো প্ৰথমতে মনোযোগ দি পঢ়ি ল'বা, প্ৰশ্নটো বুজি পালে এনচাৰখিনি কৰাত একেবাৰে সহজ। তাৰপিছত 2 নম্বৰটোত কৈছে তাই এইটো নিকিনে, বেয়া হ'লে নিকিনে, ভাল হ'লে কিনিব। তাৰমানে কি? ভাল হোৱাৰ সম্ভাৱিতা আৰু বেয়া হোৱাৰ সম্ভাৱিতা কিমান সেইটো উলিয়াব দিছে। গতিকে চোৱা, প্ৰশ্ন কাৰ্ডখন ভালকৈ ওচৰত লৈ ল'বা। সমাধান বুলি লিখি ল'ব প্ৰথমতে। 21 নম্বৰ সমাধান। সমাধান বুলি লিখি ল'বা। কি দিয়া আছে? যে দিয়া আছে এইখিনি লিখি লোৱা, একেবাৰে সহজ কৰি দিম মই, শ্বৰ্টকাট। দিয়া আছে মুঠ বলপেন। মুঠ বলপেন কিমান দিয়া আছে? মুঠ বলপেন যিখিনি দিয়া আছে সেইখিনি লিখি ল'বা, 144। বেয়া বলপেন, তাৰে ভিতৰত বেয়া বলপেনৰ কথাটো উল্লেখ কৰিছে। বেয়া বলপেন আছে 20টা, হয়নে? গতিকে ভাল বলপেন আমি কেনেকৈ উলিয়াম? মুঠ যিমানখিনি আছে তাৰ পৰা বেয়াখিনি আমি মাইনাছ কৰি দিম। গতিকে ভাল বলপেন ইজিকেল টু কিমান হ'ব? 144 মাইনাছ 20 ইজিকেল টু কিমান হ'ব? 124। ইমানটা হ'ব আমাৰ ভাল পেন, হয়নে? এতিয়া 1 নম্বৰ প্ৰশ্নটোত কি কৈছে যে মুঠ তাই কিনিব। কি বুলি কৈছিল প্ৰশ্নটোত? যে তাই ভাল হ'লেহে পেনটো কিনিব। গতিকে মুঠ বলপেন লিখি লোৱা। মুঠ বলপেন 144টা। এতেকে তাই কিনাৰ সম্ভাৱিতা, তাই কিনে ইজিকেল টু কিমানটা ভাল? 124। ভাল হ'লেহে কিনিব, হয়নে নহয়? গতিকে মুঠটো আমি তলত লিখিব লাগিব। এতিয়া এই দুটা আমি কাটাকাটি কৰি লিখিব পাৰিম, 31/36। তোমালোকে কাটাকাটি কৰি চাবা। এইটো মানে আমি ডিভাইড কৰি প্ৰথমতে 2 কাটিবা, আকৌ 2 কাটিবা, কাটিলে ওলাই যাব। এইটোৱে হ'ব আমাৰ 1 নম্বৰটোৰ এনচাৰ। বুজি পাইছানে? তাৰপিছত 2 নম্বৰটোত কি কৈছিল? তাই নিকিনে। তাই নিকিনে কেতিয়া? যেতিয়া বেয়া হ'ব তেতিয়া নিকিনে। গতিকে চোৱা, মুঠ বলপেন লিখি ল'বা। মুঠ বলপেন হৈছে 144টা। তাই নিকিনাৰ সম্ভাৱিতা কি? পি। তাই নিকিনে ইজিকেল টু কি হ'ব? 20/144, হয়নে? গতিকে কি এইটো আমি কিমানেৰে কাটিব পাৰোঁ? 4ৰে কাটিব পাৰোঁ। 4 × 5 = 20, 4 × 3 = 12, 4 × 6 = 24, 5/36, হয়? এইটো হৈছে 2 নম্বৰটোৰ এনচাৰ। একেবাৰে সহজ নহয়নে? এতিয়া চোৱা 22 নম্বৰ প্ৰশ্নটোত কি দিছে। 22 নম্বৰ প্ৰশ্নটোত দিছে উদাহৰণ 13ত লোৱা একৰ তলৰ তালিকাখন সম্পূৰ্ণ কৰা। উদাহৰণ 13ত লোৱা একৰ তলৰ তালিকাখন সম্পূৰ্ণ কৰা। একৰ তালিকাখন সম্পূৰ্ণ কৰিব দিছে। এতিয়া তোমালোকে উদাহৰণ 13টো চোৱা, তাতে কি দিয়া আছে? মই কিতাপখন উলিয়াই লওঁ, তোমালোকে 13খন চাই লোৱা। যে ঘটনা দুটা গুটিত
সংখ্যাৰ সমষ্টি আৰু সম্ভাৱিতা তাতে কি আছিলে যে এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল 13 নম্বৰ উদাহৰণটোত আছে তোমালোকে ইয়াতে চাই লোৱা মই উল্টা উল্টা কৰিব গ'লে সময় নষ্ট হৈ যায় এইটো 13 নম্বৰ উদাহৰণটো চোৱা এইটো পেজ নম্বৰ 352 এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল সকলো সম্ভাৱ্য ফলাফল লিখা লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 1 নম্বৰ কৈছে 8 পোৱাৰ সম্ভাৱিতা 13 পোৱাৰ সম্ভাৱিতা আৰু 12তকৈ সৰু বা সমান হোৱাৰ সম্ভাৱিতা কিমান গতিকে ধুনীয়াকৈ এইটো কোৱেশ্চনৰ পৰা আমাক এইটো কৰিব দিছে গতিকে চোৱা দুটা লুডুগুটি যেতিয়া আমি মাৰি পঠিয়াম এনেকুৱা ধৰণৰ মানে সংখ্যা উঠাৰ আমাৰ সম্ভাৱনা আছে গতিকে এইটো আছে 353 পেজত তোমালোকে এইটো ধুনীয়াকৈ বহিত আঁকি ল'বা মই ধুনীয়াকৈ আঁকি দি আছোঁ চাবা এইটো মই ইয়াতে আছে ইয়াতে চালেও হ'ব নহ'লে তোমালোকে বহিত লিখিব পাৰা যেহেতু আমাক 6টা গুটি আছে নিশ্চয় 6 ইফালে আমি 6বাৰ ইফালে 6টা আছে আমি দুটা লুডুগুটি লৈছোঁ হয়নে এইটোত 6টা এইটোত 6টা তেতিয়াহ'লে মুঠ কিমানটা আমি লিখিব পাৰিম মুঠ টোটেল লিখিব পাৰিম 6 × 6 36টা আমাক সংখ্যা উঠাৰ সম্ভাৱনা আছে হয়নে গতিকে আমি চোৱা ধুনীয়াকৈ তোমালোকক কৰি দিম প্ৰথমতে তালিকাখন পূৰ কৰি লোৱা প্ৰশ্নটো ইয়াতে আছে হয়নে গতিকে প্ৰশ্নটো আমি কিতাপতে তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা নহ'লে বহিতো সম্পূৰ্ণ কৰিব পাৰিবা 22 নম্বৰটোৰ সমাধান কিতাপতে ফিল আপ কৰি দিম মই চাবা প্ৰথমতে চাৰ্টখন বনাই লওঁ সেইখন চাৰ্ট কিতাপৰ পৰা চাইও তোমালোকে কৰিব পাৰা এনেকৈ ঘৰখিনি বনাই ল'বা যেহেতু দুটা লুডুগুটি হয়নে আমি বনাই ল'বা 1 2 3 4 5 6 তাৰপিছত এইফালে হ'ব 1 2 3 4 5 6 এইখিনি হৈছে আমাৰ লুডুগুটি এইখিনি বাহিৰত আমি লিখি ল'লোঁ এতিয়া চোৱা এবাৰ 1 1 উঠিব পাৰে হয়নে নহয় আকৌ 1 2 উঠিব পাৰে 1 3 উঠিব পাৰে 1 4 1 5 1 6 আকৌ 2 1 2 2 2 3 2 4 2 5 2 6 উঠাৰ সম্ভাৱনা আছে হয়নে 3 1 3 2 3 3 3 4 3 5 3 6 4 1 4 2 4 3 4 4 4 5 4 6 আকৌ 5 1 5 2 5 3 5 4 5 5 5 6 6 1 6 2 6 3 6 4 6 5 6 6 এইখিনি উঠাৰ সম্ভাৱনা আছে গতিকে আমাক প্ৰশ্নটো সুধিছে কি 1 নম্বৰটো সুধিছে চোৱা 1 নম্বৰটো তোমাক খালী ঠাই পূৰ কৰিব দিছে হয়নে খালী ঠাই পূৰ কৰিব গ'লে 2 উঠাৰ সম্ভাৱনা কেইবাৰ আছে চোৱা অকল 2 ইয়াতে উঠিব হয়নে এইটোতে অকল 2 উঠাৰ সম্ভাৱনা আছে এটা দুটা 1 উঠিলে 1 + 1 = 2 আকৌ 2 নম্বৰ খালী ঠাইটোত কি দিছে চোৱা 2 নম্বৰ খালী ঠাইটোত দিছে 3 উঠাৰ সম্ভাৱনা কিমান 3 কোনটোত উঠিব পাৰে 2 1 আৰু 1 2 এইখিনি যোগ কৰি এইটো এটা 3 এইটো এটা 3 গতিকে 3 উঠাৰ সম্ভাৱনা কিমান আছে 3 আছে গতিকে আমি ইয়াত কি লিখিব পাৰোঁ এই দুটা আছে 2/36 মুঠ টোটেল আমাৰ 36টা আছে এইটো আমি তলত লিখিব লাগিব হয়নে আকৌ 4 উঠাৰ সম্ভাৱনা কিমান ইয়াতে 3 1 2 2 1 3 কেইটা আছে 4 উঠাৰ সম্ভাৱনা 3টা আছে গতিকে আমি লিখিব লাগিব 3/36 ঠিক আছে আকৌ চোৱা আকৌ 5 উঠাৰ সম্ভাৱনা কিমান আছে 5 চোৱা 4 1 3 2 2 3 1 4 গতিকে 5 উঠাৰ সম্ভাৱনা আছে 4টা গতিকে ইয়াতে লিখিব লাগিব 4/36
আকৌ 6 উঠাৰ সম্ভাৱনা কিমান আছে 6 উঠাৰ সম্ভাৱনা চাবা 5 1 2 6 3 3 2 4 1 5 এইখিনি হৈছে 6 উঠাৰ সম্ভাৱনা 1 2 3 4 5 পাঁচটা আছে 6 উঠাৰ সম্ভাৱনা হয়নে গতিকে ইয়াতে আমি লিখিম 5/36 আকৌ 7 উঠাৰ সম্ভাৱনা কিমান আছে চোৱা 7 উঠাৰ সম্ভাৱনা আছে 6 1 5 2 4 3 3 4 2 5 1 6 এইখিনি হৈছে আমাৰ 6 উঠাৰ সম্ভাৱনা 1 2 3 4 5 6 ছটা আছে আমাৰ 7 উঠাৰ সম্ভাৱনা এইখিনি 36/36 গতিকে 8 উঠাৰ সম্ভাৱনা 5 আছে তথাপিও আমি একবাৰ চাওঁ কিমান আছে চোৱা 6 2 5 3 4 4 3 5 2 6 গতিকে ইয়াতে কি আছে কিমান আছে 5টা আছে 1 2 3 4 5 হয়নে তাৰপিছত চোৱা ইয়াতে দিয়া আছে এইটো 8 উঠাৰ সম্ভাৱনাটো আকৌ 9 উঠাৰ সম্ভাৱনাটো চোৱা কিমান আছে 9 3 6 5 4 4 5 আৰু 6 3 কিমানটা আছে 4টা আছে গতিকে আমি ইয়াতে লিখিম 4/36 আকৌ 10 উঠাৰ সম্ভাৱনা কিমান আছে 4 6 5 5 6 4 এইটো আছে 10 উঠাৰ সম্ভাৱনা কেইটা আছে 3টা আছে গতিকে আমি ইয়াতে লিখিব লাগিব 3/36 আৰু এটা আছে 11 উঠাৰ সম্ভাৱনা 6 5 আৰু 5 6 এইটো হৈছে 11 উঠাৰ সম্ভাৱনা গতিকে দুটা আছে 2/36 আশা কৰি বুজিব পাৰিছে আকৌ 12 উঠাৰ সম্ভাৱনা 12 উঠাৰ সম্ভাৱনা কি 6 6 এটাই আছে হয়নে নহয় ইমান সহজকৈ কোনেও তোমালোকক বুজাই নিদিয়ে মই এইটো ভিডিঅ'ত যেনেকৈ বুজাই দিছোঁ অলপ মনোযোগ দি চালে ধুনীয়াকৈ কৰিব পাৰিবা এনেকুৱা ধৰণৰ পিছৰ এটা পৰীক্ষাত আহি থকা দেখা যায় গতিকে আমি চাৰ্টখন ফিল আপ কৰিলোঁ এইটো পৰীক্ষাত আহিব পাৰে হা চিট দি থবা চোৱা 2 নম্বৰটোত চোৱা এজন ছাত্ৰই যুক্তি দিলে যে তাত 11টা সম্ভাৱ্যৰ ফলাফল 2 3 4 5 6 7 8 9 এই যুক্তিটো তুমি 2 নম্বৰ কুৱেশ্যনটো লিখিবা আনসাৰ এইটো আছিল 1 নম্বৰ 2 নম্বৰটোত লিখিবা যে একমত নহয় কাৰণ এই 11টা ফলাফল সমসংখ্য নহয় হয়নে 11টা ফলাফল উঠাৰ সমসংখ্য নহয় ইয়াতে এনেকৈ লিখিবা যে একমত নহয় কাৰণ এই 11টা ফলাফল সমসংখ্য নহয় বুজি পাইছানে এতিয়া চোৱা 23 নম্বৰ প্ৰশ্নটোত কি দিছে একেবাৰে সহজ 23 নম্বৰ প্ৰশ্নটোত চোৱা এটা খেল হল এটা এটকীয়া মুদ্ৰা লৈ 3বাৰ টছ কৰা আৰু প্ৰত্যেক বাৰতে ইয়াৰ ফলাফলখিনি লিখি ৰাখা হানিফ খেলখনত জয়ী হ'ব যদি সি আটাইবোৰ ফলাফল একে পায় অৰ্থাৎ 3টা মুণ্ড বা 3টা পুচ্ছ পায় আনহাতে পৰাজিত হ'ব হানিফৰ খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা চোৱা যদি আমি 3টা মুদ্ৰা টছ কৰোঁ চোৱা 23 নম্বৰটো সমাধান বুলি লিখিবা আমি 3টা মুদ্ৰা যদি টছ কৰোঁ তেতিয়াহ'লে উঠাৰ সম্ভাৱনাখিনি লিখি ল'ম প্ৰথমতে যে এটা মুদ্ৰা 3বাৰ টছ কৰিলে এটা মুদ্ৰা 3বাৰ টছ কৰিলে পাব পৰা সম্ভাৱ্য ফলাফলবোৰ হ'ল এবাৰ হয়তো 3টা হেড উঠিব নহ'লে 3টা টেইল হ'ব নহ'লে টেইল হেড টেইল উঠিব নহ'লে হেড টেইল টেইল উঠিব নহ'লে হেড টেইল হেড উঠিব নহ'লে টেইল টেইল হেড উঠিব নহ'লে টেইল হেড উঠিব নহ'লে টেইল টেইল হেড লিখিছোঁ হেড টেইল হেড লিখিছোঁ টেইল হেড হেড লিখিছোঁ হেড টেইল টেইল উঠিব হয়নে হেড টেইল এইখিনি উঠিব গতিকে চোৱা হেড টেইল হেড টেইল হেড টেইল হয়নে আকৌ হেড হেড টেইল ঠিকে আছে গতিকে চোৱা
এতেকে মুঠ সাম্ভাব্য ফলাফল হ'ব মুঠ সাম্ভাব্য ফলাফল ইজ ইকুৱেল টু 8 এতেকে হানিফৰ পক্ষত ফলাফলবোৰ হ'ল একে উঠাৰ কথা কৈছে হয়নে একে উঠিব লাগিব হয় হেড নহলে টেল ফলাফলবোৰ হেড নাইবা টেল এই দুটাই উঠাৰ সম্ভাৱনা আছে এতেকে লিখিব লাগিব এতেকে হানিফৰ পক্ষত মুঠ ফলাফল দুটা হয় তিনিওটা হেড নহয় তিনিওটা টেল লিখিব লাগিব যে হানিফৰ পক্ষত মুঠ ফলাফল দুটা আৰু হানিফৰ বিপক্ষে কিমানটা ফলাফল হ'ব যিখিনি ফলাফল দুটা তাৰে পৰা আমি মুঠৰ পৰা বিপক্ষে মুঠ ফলাফল 8 minus 6 is equal to 8 minus 2 is equal to 6 হয়নে এতেকে আমি এতেকে পি হানিফৰ পৰাজিত হয় সম্ভাৱিতা পৰাজিত হয় is equal to হ'ব টোটেল 6/8 টোটেল হৈছে 8 টো আমি তলত লিখিব লাগিব দুটাকে আমি 2 ৰে কাটিব পাৰিম 2 3 গুণ 6 2 4 গুণ 8 এইটোৱে হৈছে আনসাৰ বুজি পাইছা না আকৌ যদি হানিফে জয় হোৱাৰ সম্ভাৱিতা উলিয়াব দিয়ে এতেকে লিখিব লাগিব পি হানিফ জিকা হানিফ জয় হোৱাৰ সম্ভাৱনা হানিফ জয় হোৱা ইজ ইকুৱেল টু 2/8 হ'ব ইজ ইকুৱেল টু 1/4 এইটোৱে হ'ব আনসাৰ গতিকে তোমালোকে যেনেকৈ আহে সেনেকৈ লিখিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা থেংক ইউ ফৰ ৱাচিং নেক্সট ভিডিঅ'ত আমি 25 আৰু 24 নম্বৰটো তোমালোকক সমাধান কৰি দিম